আজি আমি শ্ৰী অৰবিন্দ আৰু শ্ৰীমাৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰিম। যদিও এই পৰিস্থিতি অতি চমু হ'ব, তথাপিও ই আমাক সহায় কৰিব তেওঁলোকৰ জীৱনৰ বিষয়ে অকণমান আভাস পাবৰ কাৰণে, আৰু তেওঁলোকে কি উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিল আৰু তেওঁলোকৰ কৰ্ম কি দিশত আগবাঢ়িছে সেই বিষয়ে আমি অকণমান জানিবলৈ প্ৰয়াস কৰিম। It would be only myself who could speak of things in my past, giving them their true form and significance. এইদৰে শ্ৰী অৰবিন্দই কৈছিল। অৰ্থাৎ মাথো তেওঁহে তেওঁৰ পূৰ্ব জীৱন সন্দৰ্ভত প্ৰকৃত ৰূপ আৰু তাৎপৰ্যৰ সৈতে ক'ব পাৰে। তেওঁ পিছে কেতিয়াও নিজৰ জীৱনৰ বিষয়ে সম্যক বা পদ্ধতিগতভাৱে একো লিখি থৈ যোৱা নাই। কেৱল তেওঁৰ শিষ্য বা আনৰ সৈতে হোৱা লিখিত আলোচনাতহে কেতিয়াবা তেওঁৰ জীৱনৰ কিছুমান ঘটনা নাইবা তেওঁৰ যৌগিক বিকাশৰ অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা কৰিছে। কোনো কোনো ক্ষেত্ৰত কিছুমান গ্ৰন্থ আৰু পত্ৰিকাত তেওঁক লৈ কৰা ভ্ৰান্ত বিবৃতিসমূহৰো তেওঁ শুধৰণি কৰি দিছে, আৰু ইয়াৰে কেইজনমানক আকৌ তেওঁৰ জীৱনক লৈ লিখা ৰচনাৰ কিছুমান মূল কথাৰ ক্ষেত্ৰত কিছুমান টোকাও লিখি দিছে। এইসমূহৰ বিষয়ে জানিবলৈ হ'লে আমি শ্ৰী অৰবিন্দ অন হিমছেল্ফ নামৰ তেওঁৰ গ্ৰন্থখন পঢ়াটো যুগুত হ'ব। এই গ্ৰন্থখন তেওঁ মই বুলি লিখা নাই, থাৰ্ড পাৰ্চনত লিখিছে। অৰ্থাৎ তেওঁ নিজৰ বিষয়ে লিখিছে যদিও তেওঁ থাৰ্ড পাৰ্চন লিখিছে। যিয়ে নহওক, সংক্ষেপে শ্ৰী অৰবিন্দ আৰু শ্ৰীমাৰ জীৱনৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ, যাতে মাথো তেওঁলোকৰ শাৰীৰিক জীৱন ধাৰণৰ কাৰণ আৰু মানৱ জাতিৰ দিব্য জীৱনলৈ উত্তৰণৰ ক্ষেত্ৰ আৰু পৰিসৰ তেওঁলোকে কেনেকৈ আৰু কোন দিশে আগবঢ়াই লৈ গৈ আছে, ইয়াৰে আভাস আমি পাব পাৰোঁ। আৰু আমাৰ দৃশ্যমান দুখ কষ্ট, অসুস্থতা, জৰা মৃত্যুৰে আৱৰা জীৱনটো যে অৱশেষত হৈ উঠিব পাৰে দিব্যৰ প্ৰকাশ, ইয়াৰ বিষয়ে নিশ্চিত হ'ব পাৰোঁ। প্ৰয়োজন মাথো সত্যৰ ওপৰত, দিব্যৰ অস্তিত্বৰ ওপৰত আৰু ইয়াৰ সক্ৰিয় শক্তি আৰু কাৰ্যপ্ৰণালীৰ ওপৰত স্থিৰ বিশ্বাস, আৰু এই কৰ্মত আমাৰ ফালৰ পৰা সচেতন সহযোগিতা। এই সচেতন সহযোগিতা ইয়াৰ ওপৰতেই পৃথিৱীত মানৱ জাতিৰ চেতনাৰ বিৱৰ্তন আৰু ইয়াৰ লগত ইয়াৰ সমস্যাৰ জৰ্জৰিত জীৱনটোৰ আশু সমাধানৰ সমস্যাটোও জড়িত হৈ আছে। প্ৰথমে আমি আহোঁ শ্ৰী অৰবিন্দৰ সৈতে অকণমান পৰিচিত হ'বলৈ। ডাক্তৰ কৃষ্ণধন ঘোষ আৰু শ্ৰীমতী স্বৰ্ণলতা দেৱীৰ তৃতীয় পুত্ৰ শ্ৰী অৰবিন্দৰ কলকাতাৰ থিয়েটাৰ ৰোডত 1872 চনৰ 15 আগষ্ট তাৰিখে জন্ম লাভ হয়। পিতৃ মাতৃয়ে তেওঁৰ নাম দিয়ে অৰবিন্দ, অৰ্থাৎ পদুম বা পদ্ম। আমি ইয়াতে মন কৰিব লাগিব যে ভাৰতীয় আধ্যাত্মিকতাত পদুম ফুলৰ এটা বিশেষ তাৎপৰ্য আছে, আৰু সেইকাৰণে
ভাৰতবৰ্ষৰ জাতীয় ফুল পদুম ফুল। সি যি কি নহওক 1877 চনত শ্ৰী অৰবিন্দক দাৰ্জিলিঙৰ ছেইণ্ট লৰেটো কনভেণ্ট স্কুলত পঢ়িবলৈ পঠিওৱা হয়। 1879 চনত তিনিও ভাতৃ তেওঁলোকৰ ভগ্নী আৰু পিতৃ মাতৃৰ সৈতে ইংলেণ্ডলৈ যাত্ৰা কৰে। ল'ৰাকেইজনক ৰেভাৰেণ্ড উইলিয়াম ড্ৰিভেট নামৰ ইংৰাজ পৰিয়াল এটাৰ দায়িত্বত থোৱা হৈছিল। ডাক্তৰ কৃষ্ণধন ঘোষে ৰেভাৰেণ্ড ড্ৰিভেটৰ ওচৰত কাঢ়া নিৰ্দেশাৱলী এৰি আহিছিল যে ল'ৰাকেইজন যাতে বিশেষভাৱে ইংৰাজী আচাৰ ব্যৱহাৰৰ সৈতে ডাঙৰ দীঘল হয় আৰু তেওঁলোকক যাতে কোনো ভাৰতীয়ৰ সৈতে মিলা মিছা কৰিবলৈ দিয়া নহয়, আৰু সেইমতে তেওঁলোকক শুদ্ধ পশ্চিমীয়া সংস্কৃতিৰে গঢ় দিয়া হৈছিল। শ্ৰী অৰবিন্দৰ কনিষ্ঠতম ভাতৃ বাৰিনৰ জন্ম হৈছিল ইংলেণ্ডত। শ্ৰী অৰবিন্দৰ দুয়োজন অগ্ৰজক পঠিওৱা হৈছিল মানচেষ্টাৰ গ্ৰামাৰ স্কুললৈ। 1884 চনত শ্ৰী অৰবিন্দক ছেইণ্ট পল স্কুলত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁ তাত আছিল 1889 চনলৈ। তেওঁ নিজাববীয়াকৈ ধ্ৰুপদী আৰু আধুনিক ইউৰোপীয় সাহিত্যৰ ভালেখিনি অধ্যয়নো কৰিছিল। তেওঁক কেম্ব্ৰিজৰ কিংছ কলেজৰ 80 পাউণ্ডৰ বাৰ্ষিক জলপানী এটাৰেও পুৰস্কৃত কৰা হৈছিল। ইংলেণ্ডত থকা সময়তেই শ্ৰী অৰবিন্দ জাৰ্মান আৰু গ্ৰীক সাহিত্য চৰ্চাৰ উপৰিও ফৰাচী, লেটিন আৰু ইটালিয়ান সাহিত্যত বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। শ্ৰী অৰবিন্দই লোটাছ এণ্ড ডেগাৰ নামৰ গুপ্ত সংস্থা এটাৰো সক্ৰিয় সদস্য আছিল তাত, আৰু এই সংগঠনৰ উদ্দেশ্য আছিল ভাৰতৰ স্বাধীনতা। কোনো প্ৰশিক্ষক অবিহনে শ্ৰী অৰবিন্দই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবেও নামভৰ্তি কৰিছিল আৰু 1890 চনত সেই পৰীক্ষাত একাদশ স্থান দখল কৰিবলৈও সমৰ্থ হৈছিল। পিছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অশ্বাৰোহণ আৰু চালন পৰীক্ষাত অৱতীৰ্ণ নোহোৱাত 1892 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক অযোগ্য বুলি ঘোষণা কৰা হয়। 1892 চনৰ অক্টোবৰ মাহত শ্ৰী অৰবিন্দ ভাৰতলৈ ঘূৰি আহে। তেওঁ ভাৰতীয় ভূমি বম্বেৰ এপলো বন্দৰত ভৰি দিয়াৰ লগে লগে তেওঁৰ সমগ্ৰ সত্তাৰ মাজলৈ এক অৱৰ্ণনীয় স্থিৰতা অৱতৰণ কৰে। এয়া যেন ভাৰত মাতৃয়ে তেওঁৰ সন্তানক তেওঁৰ কোলাতহে তুলি ল'লে। 1893 চনৰ পৰা পৰৱৰ্তী 13 বছৰলৈ তেওঁ বৰোদাৰ মহাৰাজৰ ৰাজ্যিক কলেজত অধ্যাপক হিচাপে সেৱা আগবঢ়ায়। প্ৰায় 13 বছৰৰ পিছত শ্ৰী অৰবিন্দই বৰোদা এৰে। শ্ৰী অৰবিন্দই বিপ্লৱী জাতীয় আন্দোলনৰ এগৰাকী নেতা হিচাপেও কাম কৰিছিল। মে 1908-9 চনৰ কালছোৱাত বিচাৰাধীন বন্দী হিচাপে তেওঁ আলিপুৰ জেলত আছিল। অৱশ্যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নথকাত তেওঁক দোষমুক্ত কৰা হয়। তেওঁৰ মাথো 30 মহীয়া সক্ৰিয় ৰাজনীতিৰ কালছোৱাতে ভাৰতত ৰাজনৈতিক কাৰ্যকলাপৰ ৰূপান্তৰ সাধনত শ্ৰী অৰবিন্দৰ নিয়তি নিৰ্ধাৰিত আছিল। তেওঁ বন্দে মাতৰম বুলি এখন ইংৰাজী দৈনিক কাকত, ইংৰাজী সাপ্তাহিক কাকত কৰ্মযোগী আৰু এখন বাংলা সাপ্তাহিকী ধৰ্মৰো সম্পাদনা কৰিছিল। আলিপুৰ জেলত থকা সময়তেই তেওঁৰ শ্ৰীকৃষ্ণৰ দৰ্শন হয়। তেতিয়া তেওঁ পণ্ডিচেৰীলৈ যোৱাৰ বাবে এক অন্তৰস্থ সংকেত পায়। তেওঁ চন্দৰনগৰৰ পৰা জলযাত্ৰা কৰি 1910 চনৰ 4 এপ্ৰিল তাৰিখে পণ্ডিচেৰী পায়গৈ। শ্ৰী অৰবিন্দ আছিল এজন মহান দেশপ্ৰেমী, যাৰ ভাৰতীয় জাতীয় আন্দোলনত এক বৃহৎ ভূমিকা আছিল।
তেওঁ আছিল জাতীয় আন্দোলনৰ অন্যতম বাটকটীয়া। এয়া আন এক দৈৱ ঘটনা, যাৰ বাবে একেটা আহ্বানতেই সমগ্ৰ ভাৰতৰ তৰুণ সমাজে ভাৰত মাতৃক শৃংখলমুক্ত কৰাৰ বাবে যাৰ পৰা অদম্য মনোবলৰ প্ৰেৰণা পাইছিল, সেই শ্ৰী অৰবিন্দই সেই আন্দোলনৰ ক্ষেত্ৰ ত্যাগ কৰি দিব্য কৰ্মৰ বাবে পাৰ্থিৱ চেতনাৰ পৰৱৰ্তী ধাপলৈ মানৱ জাতিক আগবঢ়াই নিবলৈ পণ্ডিচেৰীক তেওঁৰ আধ্যাত্মিক কৰ্মক্ষেত্ৰৰূপে গঢ় দিলে। অৱশ্যেই এই জীৱনজোৰা আধ্যাত্মিক ক্ৰিয়া সমাধা কৰাৰ বাবে তেওঁ ৰ'ব লগা হ'ল সেই যুগান্তকাৰী মিলনৰ বাবে। সেই মিলন অৰ্থাৎ শ্ৰীমাৰ পণ্ডিচেৰী আগমন, পুৰুষ আৰু প্ৰকৃতিৰ মিলন যেনেয়া। কিয়নো যি ৰূপান্তৰকাৰী সংঘটনৰ বাবে মানৱ জাতি অপেক্ষাৰত হৈ আছিল, অশেষ দুখ যন্ত্ৰণা জৰা মৃত্যুৰ যাতনা সহি, আৰু ফলস্বৰূপে পৃথিৱীৰ ক্ৰন্দনৰত আত্মাৰ কাতৰ আহ্বানত সঁহাৰি দি দিব্যৰ যি শাশ্বত প্ৰেমে এই যন্ত্ৰণা নিৰাময় কৰিবলৈ দিব্য যি মুহূৰ্ত নিৰ্বাচন কৰি থৈছিল, সেয়া আছিল সমাগত। সেই মুহূৰ্ত আছিল শ্ৰীমাৰ আগমন আৰু দুয়োজনৰে যুগ্ম মহাভিযান। এতিয়া আমি আহোঁ শ্ৰীমাৰ বিষয়ে জানিবলৈ। শ্ৰীমা আছিল মৰিচ আলফাছা নামৰ এজন তুৰ্কী বেংক কৰ্মচাৰী আৰু তেওঁৰ পত্নী কাইৰোৰ মাথিল্ডা ইছমালুমৰ দ্বিতীয় সন্তান। তেওঁৰ জন্মৰ এবছৰ পূৰ্বে পৰিয়ালটোৱে ইজিপ্তৰ পৰা ফ্ৰান্সলৈ গৈ থাকিবলৈ লয়। 1878 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে 10:15 সময়ত পেৰিছৰ এক আদ্যৱন্ত পৰিয়ালত তেওঁৰ জন্ম হয়। তেওঁৰ নাম দিয়া হয় মীৰা। তেওঁ গেডলিফ নামৰ ইংৰাজ ভদ্ৰমহিলা এগৰাকীয়ে ঘৰতেই ফৰাচী আৰু ইংৰাজী শিকাইছিল। তেওঁ 4 বছৰৰ বয়সৰ পৰাই নিয়মিতভাৱে ধ্যান কৰিবলৈ আৰম্ভ কৰে। শিশুকালতেই তেওঁ অন্তৰ্দৰ্শনত এজন এছিয়ৰ শাৰীৰিক অৱয়ব পৰিলক্ষিত কৰে, যাক তেওঁ নাম দিছিল কৃষ্ণ বুলি। অৱশ্যে যদিও তেওঁ ভাৰতীয় দৰ্শনৰ বিষয়ে তেতিয়া একোৱেই জনা নাছিল। শ্ৰীমায়ে 15 বছৰ বয়সতেই দ্য পাথ অৱ লেটাৰ অন বুলি এখন স্কুলীয়া ৰচনা লিখে। এই ৰচনাৰ সাৰাংশ হ'ল, তুমি আজিয়েই যি কৰিব পাৰা সেয়া কাইলৈৰ বাবে নথবা। তেওঁ এগৰাকী সুদক্ষ টেনিছ খেলুৱৈও আছিল। ইয়াৰ লগতে তেওঁ অকাল্টিজিম বা গুহ্যবিদ্যা আয়ত্ত কৰিবলৈও লৈছিল। তেওঁ পেৰিছ মহানগৰীত ইম্প্ৰেছনিজিম বা প্ৰতীতিবাদ নামৰ চিত্ৰশিল্প কালচোৱাত ডাঙৰ দীঘল হৈছিল, যি কালত মাটিছে, মানে আৰু চিজানৰ দৰে মহৎ চিত্ৰকাৰসকলৰ তেওঁলোকৰ শিল্পকৰ্মেৰে মানুহক অনুপ্ৰাণিত কৰিছিল। এনে বিশেষ পৰিৱেশৰ মাজতেই তেওঁ একাডেমিক জুলিয়ান নামৰ সুবিখ্যাত চিত্ৰবিদ্যানুষ্ঠানত শিকিবলৈ আৰম্ভ কৰে। তেওঁ অঁকা কেইবাখনো চিত্ৰ চেলুনত হোৱা বিশ্ব প্ৰদৰ্শনীত প্ৰদৰ্শিতও হয়। তেওঁ এনে এখন দেশত জন্ম লাভ কৰে য'ত ফৰাচী বিপ্লৱৰ সূচনা হয়, যি আকৌ বিশ্ববাসীলৈ গণতন্ত্ৰৰ সুপ্ৰসিদ্ধ তিনিটা স্তম্ভ অৰ্থাৎ স্বাধীনতা, মুক্তি আৰু ভ্ৰাতৃত্ব আনি দিয়ে। ফ্ৰান্স আছিল ইউৰোপৰ সাংস্কৃতিক ৰাজধানী আৰু সৌন্দৰ্য
প্ৰচলিত শৈলী, নন্দন তত্ত্ব আৰু শৃংখলাৰ বাবে জনাজাত। এই সকলোবোৰেই শ্ৰীমাৰ জীৱনত এক বৃহৎ সাজ পেলাইছিল। শ্ৰীমা পোনপ্ৰথমবাৰৰ বাবে ভাৰতলৈ আহে 1914 চনত, যেতিয়া তেওঁৰ শ্ৰী অৰবিন্দৰ সৈতে পণ্ডিচেৰীত সাক্ষাৎ লাভ হয়। কিন্তু 1916 চনত তেওঁ উভতি যাব লগা হয়। অৱশ্যে আকৌ 1920 চনত তেওঁ স্থায়ীভাৱে পণ্ডিচেৰীলৈ উভতি আহে, য'ত তেওঁৰ শ্ৰী অৰবিন্দৰ সৈতে যুগ্ম আধ্যাত্মিক অভিযানৰ সূচনা হয়। তেওঁৰ ভ্ৰাতৃ আছিল ফৰাচী আফ্ৰিকাৰ গভৰ্ণৰ। যদিও শ্ৰীমায়ে আত্মজীৱনী লিখা নাই, আশ্ৰমত বাস কৰা মানুহক তেওঁৰ জীৱনৰ বহুতো অভিজ্ঞতাই তেওঁৰ বিয়লিৰ প্ৰাত্যাহিক শ্ৰেণীত কৈছিল। শিশুকালতেই থকা তেওঁৰ জীৱনৰ মহান ব্ৰত আৰু উদ্দেশ্যৰ সৈতে সম্পৰ্কিত ইয়াৰ কিছুমান অভিজ্ঞতা আমি এতিয়া আলোচনা কৰিম। শ্ৰী অৰবিন্দ আৰু শ্ৰীমাৰ সৈতে প্ৰায় দিনে নিশাই থকা এজন সাধক চম্পকলালক শ্ৰীমায়ে 1951 চনৰ জুলাই মাহত কৈছিল যে তেওঁৰ জন্ম পেৰিছত হৈছিল, কাৰণ কিছুমান বিশেষ শিক্ষাৰ প্ৰয়োজন আছিল। আকৌ তেওঁ কৈছিল, ফ্ৰান্সেহে ইউৰোপক ভাৰতৰ সৈতে সংযুক্ত কৰিব পাৰিব। ফ্ৰান্সৰ আছে মহান আধ্যাত্মিক সম্ভাৱনা। ইয়াৰ বৰ্তমানৰ দুৰৱস্থা সত্ত্বেও ফ্ৰান্সে এক বৃহৎ ভূমিকা ল'ব। এয়া হ'ল ফ্ৰান্স, যাৰ মাজেৰে ইউৰোপলৈ আধ্যাত্মিক বাণী গৈ পাব। সেইবাবেও যদি মই ফৰাচী নহয়, ফ্ৰান্সক মই জন্মস্থান হিচাপে বাছি লৈছিলোঁ। এই উক্তিও তেওঁৰ শ্ৰী অৰবিন্দ আশ্ৰমৰ মাহেকীয়া যি সাংস্কৃতিক পত্ৰিকা মাদাৰ ইণ্ডিয়া, তাৰ 1977 চনৰ ফেব্ৰুৱাৰী সংখ্যাত আছে। এতিয়া আমি আহোঁ 1914 চনৰ পূৰ্বৰ শ্ৰীমাৰ জীৱনৰ এটি চমু অৱলোকনলৈ। মায়ে যিধৰণে কৈছিলে সেইধৰণে। মই যেতিয়া ভালদৰে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ কেইবালানি দৰ্শনৰ অভিজ্ঞতা হয়। মই তেতিয়া ভাৰতৰ বিষয়ে একোৱেই নাজানিছিলোঁ, বুজিলানে? একোৱেই নাজানিছিলোঁ। ইয়াৰে বহুতো দৰ্শনত মই শ্ৰী অৰবিন্দক স্থূল শৰীৰত দেখিবলৈ যেনেকুৱা, ঠিক তেনেকৈয়ে দেখিছিলোঁ। অৰ্থাৎ মই প্ৰথম লগ পাওঁতে তেওঁ দেখিবলৈ প্ৰায় যেনেকুৱা আছিল, ক্ষীণ, সোণালী তাম্ৰবৰণীয়া আৰু ক'বলৈ গ'লে তীক্ষ্ণ মুখমণ্ডল, বিশৃংখল দাড়ি, দীঘল চুলিৰে সৈতে পিন্ধনত ধুতি, যাৰ এটা মূৰ তেওঁৰ কান্ধৰ ওপৰত পেলোৱা, হাত আৰু বুকু উন্মুক্ত, সুদা ভৰি। সেই সময়ত মই ভাবিছিলোঁ সেয়া আছিল পৰিচ্ছেদীয় দৰ্শন। অৰ্থাৎ মই সঁচাকৈয়ে ভাৰতৰ বিষয়ে নাজানিছিলোঁ। মই কেতিয়াও কোনো ভাৰতীয় পোছাকত দেখা নাছিলোঁ। মই তেওঁক দেখিছিলোঁ। মোৰ হোৱা সেই অভিজ্ঞতা একে সময়তে প্ৰতীকী দৰ্শন আৰু আধ্যাত্মিক সত্য আছিল। সম্পূৰ্ণৰূপে সিদ্ধান্তকাৰী আধ্যাত্মিক অভিজ্ঞতা আৰু সাক্ষাৎ আৰু সিদ্ধি কৰিবলগীয়া সুমহান কামটোৰ যুগ্ম ধাৰণাৰ সত্য। আৰু এই দৰ্শনসমূহত মই এনে কিবা বিচাৰিছিলোঁ যি মই স্থূলভাৱে কেতিয়াও কৰা নাই। মই তেওঁৰ সন্মুখত ভাৰতীয় প্ৰথাৰে সাষ্টাংগে প্ৰণাম কৰিছিলোঁ। মই এইটো কৰিছিলোঁ, আৰু ঠিক সেই সময়তে মোৰ বাহ্যিক সত্তাটোৱে সুধিছিল,
এইবোৰ বাৰু কি? মই এই দৰ্শনৰ বিষয়ে লিখি থৈছিলোঁ, পিছে এই বিষয়ে মই কেতিয়াও কাকো কোৱা নাই। কিন্তু মোৰ ভাৱ হৈছিল যে এয়া আছিল পূৰ্বাভাস, যে এদিন এনেকুৱা কিবা এটা ঘটিব, আৰু ই মোৰ চেতনাৰ পশ্চাদভাগত থাকি গ'ল। সক্ৰিয় হৈ নহয়, পিছে অবিৰতভাৱে বৰ্তি থাকিল। এয়া আছিল প্ৰায় 1904 চনৰ কথা। এই কথাখিনিও শ্ৰীমায়ে এজন শিষ্যক বৰ্ণনা কৰে, আৰু এই বিষয়ে আমি কিৰীট যোশীৰ শ্ৰী অৰবিন্দ এণ্ড দ্য মাদাৰ গ্ৰন্থত 29 পৃষ্ঠাত পাওঁ। মই যেতিয়া 5 বছৰ বয়সৰ আছিলোঁ, মই হয়তো পূৰ্বে আৰম্ভ কৰিছিলোঁ, কিন্তু স্মৃতিটো অস্পষ্ট। কিন্তু 5 বছৰ বয়সৰ পৰাই মই চেতনাৰে সৈতে চলিবলৈ আৰম্ভ কৰিছিলোঁ। অৱশ্যে মোৰ কোনো ধাৰণাই নাছিল যে এয়া কি। কিন্তু চেতনাৰ বিষয়ে মোৰ প্ৰথম অভিজ্ঞতা আছিল ইয়াত, অৰ্থাৎ শিৰৰ ঊৰ্ধত, যি মই এক জ্যোতিৰ দৰে অনুভৱ কৰিছিলোঁ। আৰু মই এইটো তাত অনুভৱ কৰিছিলোঁ যেতিয়া মই 5 বছৰীয়া আছিলোঁ। এয়া আছিল এক সুখজনক অনুভূতি। মই বহিছিলোঁ মোৰ বাবে বিশেষভাৱে নিৰ্মিত কৰা এখন হাত থকা চকীত। মোৰ কোঠাত সম্পূৰ্ণৰূপে অকলে, আৰু কিবা এটাৰ বিষয়ে মোৰ অতি তীব্ৰ, অতি উজ্জ্বল, এক অতি সুখজনক অনুভৱ হৈছিল, আৰু ই হৈছিল শিৰৰ ঊৰ্ধত, চেতনাৰ মাজত। আৰু মই অনুভৱ কৰিছিলোঁ ইয়াকেই মই জীৱনত যাপন কৰিব লাগিব, এয়াই মই হৈ উঠিব লাগিব। এই শব্দসমূহেৰে নহয়, স্বাভাৱিকতেই, কিন্তু প্ৰকৃততে। আৰু তেতিয়া মই ইয়াক তললৈ নমাই আনো, কিয়নো ই আছিল, ইয়েই আছিল মোৰ জীৱনৰ অস্তিত্বৰ কাৰণ। সেয়াই হ'ল মোৰ প্ৰথম স্মৃতি 5 বছৰ বয়সত। ইয়াৰ প্ৰভাৱ আধ্যাত্মিক দিশতকৈ নীতিগত দিশতহে অধিক আছিল। পিছে তথাপিও ই এটা বুদ্ধিগত ৰূপো লৈছিল। কাৰণ চোৱা, আপাতদৃষ্টিত ময়ো আন যিকোনো শিশুৰ দৰে আছিলোঁ। ব্যতিক্ৰম মাথো এয়াই যে মোক নিয়ন্ত্ৰণ কৰিবলৈ অকণমান কঠিন হৈছিল। এই ক্ষেত্ৰত যে খাদ্যত মোৰ আগ্ৰহ নাছিল, কোনো সাধাৰণ খেলত আগ্ৰহ নাছিল, বান্ধৱীৰ ঘৰলৈ লঘু আহাৰৰ বাবে যোৱাৰ আগ্ৰহ নাছিল, কিয়নো কেক খোৱাটো মোৰ বাবে কোনো আগ্ৰহৰ কথা নাছিল। আৰু মোক শাস্তি দিয়াটো সম্ভৱ নাছিল, কাৰণ মই সেই কথা গ্ৰাহ্যই নকৰিছিলোঁ। বৰং সুস্বাদু আহাৰৰ পৰা বঞ্চিত হোৱাৰ বাবে মই সকাহহে পাইছিলোঁ। আৰু পঢ়িবলৈ শিকাটো মই পোনপটীয়াকৈ প্ৰত্যাখ্যান কৰিছিলোঁ। আনকি মোক গা ধুৱাবলৈ যোৱাটো আছিল কঠিন কাম, কাৰণ মোক এগৰাকী ইংৰাজ ভদ্ৰমহিলাৰ তত্ত্বাৱধানত ৰখা হৈছিল, আৰু ইয়াৰ অৰ্থ আছিল ঠাণ্ডা পানীৰে গা ধোৱা। মোৰ ভাতৃয়ে এইটো সুন্দৰকৈ মানি লৈছিল, কিন্তু মই চিঞৰ বাখৰ কৰিছিলোঁ। পিছলৈ মোৰ বাবে এইটো বেয়া বুলি পৰিগণিত হ'ল, অন্ততঃ ডাক্তৰে সেই বুলিয়েই ক'লে। কিন্তু সেয়া আছিল যথেষ্ট পিছত, গতিকে ধৰিব পাৰিছাই চাগে। কিন্তু যেতিয়াই মোৰ পৰিয়ালৰ সম্বন্ধীয় মানুহৰ সৈতে, মোৰ খেলাৰ লগৰীয়া বা বন্ধু বান্ধৱীৰ সৈতে বিষাদজনক কিবা হৈছিল, মই সকলো ধৰণৰ বিৰাগ, অসদিচ্ছা অনুভৱ কৰিছিলোঁ। সকলো ধৰণৰ কুৎসিত কথাবোৰ মোলৈ আহিছিল,
বৰং ক'ব পাৰি মই আছিলোঁ সংবেদনশীল, কিয়নো মই স্বাভাৱিকতে সৌন্দৰ্য আৰু সমন্বয়ৰ ভাৱ এটা পুহি ৰাখিছিলোঁ, যাক জীৱনৰ সকলো অৱস্থা পৰিৱেশে অস্বীকাৰ কৰি গৈছিল। সেয়ে যেতিয়াই মই দুখ অনুভৱ কৰিছিলোঁ, তেতিয়া মই অতি সতৰ্ক আছিলোঁ যাতে মা বা দেউতাক এইবোৰ নকওঁ, কাৰণ মোৰ দেউতাই কোনো ঘৃণা প্ৰকাশ নকৰিছিল আৰু মায়ে মোক ধমকিহে দিছিল। তেওঁ প্ৰথম যি কামটো কৰিছিল সেইটো আছিল এয়াই। সেয়ে মই মোৰ কোঠালৈ গৈছিলোঁ আৰু মোৰ সৰু চকীখনত বহিছিলোঁগৈ, আৰু তাত মই একাগ্ৰ হ'ব পাৰিছিলোঁ আৰু বুজিবলৈ চেষ্টা কৰিছিলোঁ, মোৰ নিজা ধৰণে অৱশ্যেই। মোৰ মনত পৰে যে হয়তো কেইবাটাও নিষ্কাম প্ৰয়াসৰ পিছত মই নিজকে শেষত ক'ব লগা হৈছিল, চোৱা, তোমাৰ বেয়া লাগিছে কাৰণ অমুকাই তোমাক প্ৰকৃততেই কিবা বেয়াকৈ কৈছে, কিন্তু ই তোমাক বাৰু কিয় কন্দুৱায়? তুমি কিয় বাৰু ইমান দুখিত? তেওঁহে বেয়া, গতিকে তেওঁহে কান্দিব লাগিছিল। তুমি তেওঁৰ একো বেয়া কৰা নাই। তুমি বাৰু তেওঁক কিবা বেয়াকৈ কৈছিলানে? তুমি তেওঁৰ সৈতে কিবা কাজিয়া কৰিছিলানে? নাই, তুমি একো কৰা নাই, নহয়নে? তেন্তে তুমি দুখিত হোৱাৰ আৱশ্যকতা নাই। তোমাৰ দুখ লগা উচিত যদিহে তুমি কিবা বেয়া কাম কৰিছা। কিন্তু সেয়ে ইয়াৰ এনেকৈয়ে অন্ত পৰিছিল। মই কান্দিবলৈ এৰিছিলোঁ। কেৱল মাথো এটা সামান্য অন্তৰ্মুখী গতিবিধিৰে বা এনে কিহবা যি কৈছিল তুমি একো ভুল কৰা নাই, আৰু তেতিয়াই দুখ নাইকিয়া হৈছিল। কিন্তু এই কিহবাৰ আন এটা দিশো আছিল। ই মোৰ ওপৰত অধিকৰ পৰা অধিক চকু দিবলৈ আৰম্ভ কৰিছিল, আৰু যেতিয়াই কিবা এটা কথা কৈছিলোঁ বা কিবা এটা ভংগী বেছিকৈ কৰিছিলোঁ, মোৰ কিবা এটা বেয়া চিন্তা আছিল, মোৰ ভাতৃক ভেঙুচালি কৰিছিলোঁ বা যিয়েই নহওক কিয়, অতি সামান্য কিবা কথা হ'লেও ই কৈ উঠিছিল, চোৱা, সাৱধান হোৱা। প্ৰথমে এই বিষয়ে মই ভুৰভুৰাইছিলোঁ, কিন্তু লাহে লাহে ই মোক শিকালে, পৰিতাপ নকৰিবা, নিজকে ঠিক কৰা, শুধৰাই লোৱা। আৰু যেতিয়াই মনোভাৱসমূহৰ সংশোধন কৰিব পৰা হৈছিল, সেইসমূহ প্ৰায় সদায়ে কৰিব পৰা হৈছিল, মই সেয়া কৰিছিলোঁ। সেই সকলোবোৰ কৰা হৈছিল 5 পৰা 7 বছৰীয়া শিশুৰ বুদ্ধিমত্তাৰ মাত্ৰাৰে। সেয়ে এয়া আছিল চেতনা। ইয়াৰ পিছৰ কালছোৱা আছিল শিক্ষণ আৰু বিকাশৰ, অৱশ্যে সাধাৰণ মনৰ পৰ্যায়ৰ স্কুলীয়া বছৰসমূহ। মোৰ অনুসন্ধিৎসু প্ৰকৃতিয়ে মোক পঢ়িবলৈ শিকাৰ বাবে আগ্ৰহান্বিত কৰিলে। মই বাৰু তোমালোকক কৈছিলোঁনে এইটো কেনেকৈ হ'ল? মোৰ বয়স যেতিয়া প্ৰায় 7 বছৰ আছিল, মোৰ ভাতৃ যি মোতকৈ 18 মাহৰ ডাঙৰ, সি স্কুলৰ পৰা ঘৰলৈ আহোঁতে ডাঙৰ ডাঙৰ চিত্ৰ লৈ আনিছিল। জানানে, শিশুৰ বাবে চিত্ৰ যাৰ নিম্নভাগত ইয়াৰ শিৰোনাম আছিল। আজিকালিও এনেসমূহ চিত্ৰ ব্যৱহাৰ কৰা হয়, আৰু সি মোক ইয়াৰে এখন দিলে। মই সুধিলোঁ, তাত কি লিখা আছে? সি ক'লে, পঢ়ি চোৱা। মই উত্তৰ দিলোঁ, কেনেকৈ পঢ়িব লাগে নাজানো। তেন্তে শিকা, সি ক'লে। ঠিক আছে, মই তাক ক'লোঁ, আখৰবিলাক মোক দেখুওৱা। সি তেতিয়া মোক ABC কিতাপ এখন আনি দিলে,
আৰু দুদিনৰ ভিতৰতে মই শিকিলোঁ আৰু তৃতীয় দিনা মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ। মই তেনেকৈয়ে শিকিলোঁ। তেওঁলোকে কৈছিল, এই শিশুটি পিছপৰা, 7 বছৰ হ'ল আৰু তাই এতিয়াও পঢ়িব নাজানে। অতি লজ্জাজনক কথা। সমগ্ৰ পৰিয়ালটোৱে এই বিষয়ে উদ্বিগ্ন আছিল। আৰু চোৱা, যিটো শিকিবলৈ মোৰ বছৰ লাগিলেহেঁতেন, এসপ্তাহৰ ভিতৰতে মই শিকি পেলালোঁ। আৰু এই কথাটোৱেই তেওঁলোকক দ্বিতীয়বাৰলৈ ভাবিবলৈ বাধ্য কৰিলে। তাৰপিছত আহিলে স্কুলীয়া বছৰসমূহ। সদায় সেই একেই কাৰণতে মই অতি জাকত জিলিকা ছাত্ৰী আছিলোঁ। মই বুজিব বিচাৰিছিলোঁ। আন ছাত্ৰ ছাত্ৰীৰ দৰে মই মুখস্থ কৰি শিকাত আগ্ৰহান্বিত নাছিলোঁ। মই সেইসমূহ বুজিব বিচাৰিছিলোঁ। আৰু মোৰ যে কি এক স্মৃতিশক্তি আছিল। শব্দ আৰু ভাৱমূৰ্তিৰ এটা অতি সুন্দৰ স্মৃতি। মই মাথো ৰাতি কবিতা এটা ডাঙৰকৈ আবৃত্তি কৰিলেই পিছদিনা পুৱা ই মোৰ স্মৃতিত ৰৈ গৈছিল। আৰু মই কিবা কিতাপ অধ্যয়ন কৰা বা এনে পঢ়াৰ পিছত কোনোৱে যদি ইয়াৰ কোনো অংশৰ বিষয়ে মোৰ সন্মুখত উল্লেখ কৰিছিল, মই কৈছিলোঁ, সেয়া অমুক নম্বৰ পৃষ্ঠাত আছে। অৰ্থাৎ একোৱেই ধূসৰ হৈ যোৱা নাছিল। সেয়া তেতিয়াও অতিকৈ সজীৱ হৈ আছিল। কিন্তু এয়া হ'ল সাধাৰণ বিকাশৰ কালছোৱা। আকৌ এক অতি কম বয়সতেই, প্ৰায় 8 বা 9 বছৰ বয়সত, অধ্যয়নৰ লগে লগে মই চিত্ৰাংকনো আৰম্ভ কৰিছিলোঁ। 12 বছৰ বয়সত মই প্ৰতিকৃতি অঁকাও আৰম্ভ কৰিছিলোঁ। শিল্পকলা আৰু সৌন্দৰ্যৰ সকলো দিশেই, কিন্তু বিশেষকৈ সংগীত আৰু চিত্ৰকলাই মোক প্ৰভাৱিত কৰিছিল। সেই কালছোৱাত মই এক অতি তীব্ৰ প্ৰাণিক বিকাশৰ মাজেৰে পাৰ হৈছিলোঁ। মোৰ সেই পূৰ্বৰ বছৰসমূহৰ দৰেই এক ধৰণৰ অন্তৰস্থ পথ প্ৰদৰ্শকৰ সৈতে। আৰু সকলোবোৰেই কেন্দ্ৰীভূত আছিল অধ্যয়নৰ ওপৰত। ইন্দ্ৰিয়সমূহৰ অধ্যয়ন, পৰ্যবেক্ষণ, কৌশলৰ অধ্যয়ন, তুলনামূলক অধ্যয়ন, আনকি ৰুচি, ঘ্ৰাণ আৰু শ্ৰৱণৰ সৈতে সম্পৰ্কিত এক সামগ্ৰিক বৰ্ণিল পৰ্যবেক্ষণ, এক ধৰণৰ অভিজ্ঞতাৰ শ্ৰেণীভুক্তকৰণ। আৰু ই জীৱনৰ সকলো দিশলৈ প্ৰসাৰিত হৈছিল। জীৱনে আনিব পৰা সকলো ধৰণৰ অভিজ্ঞতা, সকলোবোৰেই দুৰ্দশা, আনন্দ, সমস্যা, যন্ত্ৰণা, সকলো অধ্যয়নৰ সকলোবোৰ ক্ষেত্ৰই। আৰু সদায় অন্তৰৰ এই বিশেষ উপস্থিতিয়ে বিচাৰ, সিদ্ধান্ত, শ্ৰেণীভুক্তকৰণ, সংগঠন আৰু পদ্ধতিকৰণৰ সকলো কাম কৰি গৈছিল। ইয়াৰ পিছত হঠাতেই দৃশ্যপটত সচেতন যৌগৰ প্ৰৱেশ ঘটিল, যেতিয়া মই থিয়ক লগ পালোঁ। তেতিয়া হয়তো মই প্ৰায় 21 বছৰীয়া আছিলোঁ। জীৱনৰ দিশ সলনি হ'ল। প্ৰাণিক বিকাশে আনি দিয়া অকাল্টিজিম বা গুহ্যবিদ্যাৰ আকৰ্ষণীয় ফলে এলানি অভিজ্ঞতাৰ সৃষ্টি কৰিলে। তাৰপিছত আহিল মানসিক বিকাশৰ আটাইতকৈ পূৰ্ণ ধৰণৰ মানসিক বিকাশৰ তীব্ৰতাপূৰ্ণ কালছোৱা। সমূহ দৰ্শনৰ সকলো ধাৰণাত্মক কাৰসাজিৰ সূক্ষ্ম বিৱৰণৰে সৈতে অধ্যয়ন, পদ্ধতিসমূহৰ গভীৰতাৰ মাজলৈ সোমাই সেইসমূহৰ অন্তঃকৰণ কৰা। 10 বছৰৰ সুতীব্ৰ মানসিক অধ্যয়ন, যি মোক লৈ যায় শ্ৰী অৰবিন্দৰ ওচৰলৈ। সেয়ে এই সকলো মোৰ বাবে প্ৰস্তুতি আছিল। আৰু মই তোমালোকক এই সকলোবোৰৰ বিৱৰণ দিছোঁ কেৱল ইয়াকেই ক'বলৈ যে
এই সকলো আৰম্ভ হৈছিল চেতনাৰে। মই অতি ভালদৰে জানিছিলোঁ চেতনা কি, আনকি ইয়াক ব্যাখ্যা কৰাৰ বাবে মোৰ কোনো শব্দ বা ধাৰণা থকাৰ পূৰ্বেই চেতনা আৰু ইয়াৰ শক্তি, ইয়াৰ ক্ৰিয়াৰ শক্তি, ইয়াৰ কাৰ্যকৰীকৰণৰ শক্তি, ইয়াৰ পিছত প্ৰাণৰ বিকাশৰ এক বিস্তৃত আৰু বিশদ অধ্যয়ন, ইয়াৰ পিছত মানসিক বিকাশক ইয়াৰ উচ্চতৰ সীমালৈ নিয়া, য'ত তোমালোকে সকলো ভাৱ আদৰ্শৰ কাৰচাজি কৰিব পাৰা, বিকাশৰ এক পৰ্যায় য'ত এইটো ইতিমধ্যে বুজিব পাৰি যে সকলো আদৰ্শ, সকলো ভাৱেই সত্য, আৰু এয়াও যে এইসমূহৰ সমন্বয় সাধন কৰিব লাগিব। এই সমন্বয়ৰ ইপাৰে আছে উজ্জ্বল আৰু অধিক সত্য কিবা, আৰু এই সকলোবোৰৰ আঁৰত আছে এক নিৰৱচ্ছিন্ন চেতনা। ইয়ালৈ অহাৰ সময়ত মোৰ অৱস্থা তেনেকুৱাই আছিল। মোৰ আছিল এক মহাবিশ্বপূৰ্ণ অভিজ্ঞতা, আৰু মই ইতিমধ্যেই পৰম দিব্যৰ সৈতে ঊৰ্ধত আৰু অভ্যন্তৰত সচেতন মিলন অৰ্জন কৰিছিলোঁ। এই সকলোবোৰ সচেতনভাৱে আৰ্জিত, সাৱধানতাৰে টুকি থোৱা আৰু তেনেধৰণৰ বহুতো কথা যেতিয়া মই শ্ৰী অৰবিন্দৰ ওচৰলৈ আহিছিলোঁ। এয়া আছিল তেওঁৰ বৰ্ণনা, যি শ্ৰী অৰবিন্দ ছ'চাইটিৰ অল ইণ্ডিয়া মেগাজিন, সেই পত্ৰিকাৰ 2015 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত সেই পত্ৰিকা আছিল। আৰু এতিয়া আমি আলোচনা কৰিম এই দ্বৈত অৱতাৰৰ মিলন কিহৰ বাবে? সেই মহা অভিযানৰ বাবে, যাৰ বাবে পৃথিৱী, এই বিশ্ব অনাদিকালৰে পৰা যেন অপেক্ষাৰত। শ্ৰীমা আৰু শ্ৰী অৰবিন্দ দুয়ো আছিল অৱতাৰিক আত্মা, দুয়োৰে আছিল একেই আদৰ্শ, একেই ব্ৰত আৰু অন্তৰ্দৃষ্টি। তেওঁলোক দুয়োৰে পশ্চাদভূমি আৰু ভৱিষ্যতৰ ব্ৰতৰ মাজত সমিল মিল আছিল। শ্ৰীমায়ে জন্ম লৈছিল ইউৰোপৰ সাংস্কৃতিক ৰাজধানী পেৰিছত, আনহাতে শ্ৰী অৰবিন্দই জন্ম লাভ কৰিছিল ভাৰতৰ সাংস্কৃতিক চহৰ কলকাতাত। শ্ৰীমায়ে অধ্যয়ন কৰিছিল ইউৰোপৰ আধুনিকীকৰণৰ কেন্দ্ৰস্থল পেৰিছত, আকৌ শ্ৰী অৰবিন্দই পঢ়িছিল ইংলেণ্ডৰ মানচেষ্টাৰত, যি আছিল ঔদ্যোগিক বিপ্লৱৰ কেন্দ্ৰ আৰু ইংলেণ্ডৰ দ্বিতীয় বৃহত্তম চহৰ। লণ্ডনৰ ঠিক পিছতেই শ্ৰীমায়ে জন্ম লাভ কৰাৰ সময়ত দ্বিতীয় ঔদ্যোগিক বিপ্লৱে গা কৰি উঠিছিল। যেতিয়া প্ৰথম ঔদ্যোগিক বিপ্লৱৰ সময়ত গুৰুত্ব দিয়া হৈছিল কয়লা আৰু বাষ্পচালিত ইঞ্জিনৰ ওপৰত, দ্বিতীয় ঔদ্যোগিক বিপ্লৱৰ সময়ত গুৰুত্ব আৰোপ কৰা হৈছিল বৈদ্যুতিক শক্তিৰ ওপৰত। এই কথাটো অতি আকৰ্ষণীয় যে শ্ৰীমায়ে জন্ম লোৱাৰ বছৰতেই পেৰিছৰ আলিবাটসমূহ বৈদ্যুতিক চাকিৰে উজ্বলি উঠিছিল। 1889 চনত পেৰিছৰ পৃথিৱী বিখ্যাত আইফেল টাৱাৰ গঢ়ি উঠে, আৰু বিশ্ব ঔদ্যোগিক প্ৰদৰ্শনীও ফৰাচী ৰাজধানী পেৰিছত অনুষ্ঠিত হয়। শৈশৱত শ্ৰীমাৰ শ্ৰীকৃষ্ণ দৰ্শন হয়। আকস্মিকভাৱে শ্ৰী অৰবিন্দৰো আলিপুৰ জেলত শ্ৰীকৃষ্ণৰ দৰ্শন হয়। তেওঁলোক দুয়োৰে বহুমুখী প্ৰতিভা আৰু কৌশল আছিল। শ্ৰী অৰবিন্দ আছিল একাধাৰে কবি, শিক্ষক, ৰাজনীতিবিদ আৰু অৱশেষত দাৰ্শনিক আৰু এজন মহাযোগী।
শ্ৰীমা আছিল এগৰাকী পাৰ্গত চিত্ৰকৰ, সংগীতজ্ঞ আৰু পৰৱৰ্তী কালত আধ্যাত্মিক জীৱনলৈ প্ৰৱেশ কৰিছিল। দুয়োজনে মানৱ জাতিক ইয়াৰ পৰৱৰ্তী ধাপলৈ আগবঢ়াই নিয়াৰ বাবে ইণ্টিগ্ৰেল য়োগা বা পূৰ্ণ যোগৰ বাবে তেওঁলোকৰ জীৱন অৰ্পণ কৰিছিল আৰু দুয়োজনে মানৱ জাতিক আধ্যাত্মিক উপহাৰ দিয়াৰ বাবে ভাৰতৰ ভূমিকাৰ বিষয়ে বিশেষভাৱে সচেতন আছিল। শ্ৰীমায়ে ভাৰতত 53 বছৰ পাৰ কৰিছিল, অৰ্থাৎ 1920 চনৰ পৰা 1973 চনলৈ। শ্ৰী অৰবিন্দই কটাইছিল প্ৰায় 47 বছৰ। ইয়াৰে 7 বছৰ আছিল শৈশৱ কালত আৰু 40 বছৰ ইংলেণ্ডৰ পৰা ঘূৰি অহাৰ পিছত। দুয়োজনে প্ৰায় 4 দশক কাল ভাৰতত পাৰ কৰিছিল। শ্ৰীমা আৰু শ্ৰী অৰবিন্দ দুয়ো একেই পথৰ যোগ কৰিছিল আৰু এইটো অতি আকৰ্ষণীয় আছিল যে ইজনে সিজনক নজনাকৈ তেওঁলোকে একেই দিশত আগবাঢ়িছিল। শ্ৰী অৰবিন্দৰ উক্তিৰে মায়ে শ্ৰী অৰবিন্দক জনা বা লগ পোৱাৰ পূৰ্বেই যোগ কৰিবলৈ লৈছিল, কিন্তু তেওঁলোকৰ সাধনাই স্বাভাৱিকভাৱে একেই পথকে অনুসৰণ কৰিছিল। তেওঁলোক যেতিয়া মিলিত হ'ল তেতিয়া পৰস্পৰে পৰস্পৰক সহায় কৰিলে সাধন কাৰ্যৰ পূৰ্ণতাৰ বাবে। এয়া আমি পাওঁ শ্ৰী অৰবিন্দ বাৰ্ড চেণ্টিনাৰী লাইব্ৰেৰীৰ 26 সংখ্যক যি গ্ৰন্থ আছে তাত 459 পৃষ্ঠাত। আন এখন কিতাপ গ্লিম্পছেছ অৱ মাদাৰ্ছ লাইফ পৃষ্ঠা 132ত আমি পাওঁ তাত যি উক্তি আছে, যেতিয়া মই পণ্ডিচেৰীলৈ আহিছিলোঁ তেতিয়া মোৰ সাধনাৰ বিষয়ে এক কাৰ্যসূচী মোৰ অন্তঃস্থলৰ পৰা এটা আদেশ আকাৰে আহিছিল। মই ইয়াক অনুসৰণ কৰিছিলোঁ আৰু নিজৰ অগ্ৰগতিও হৈছিল, যাৰ দ্বাৰা আনক বিশেষ সহায় কৰা হোৱা নাছিল। তেতিয়া আহিলে মা আৰু তেওঁৰ সহায়েৰে মই প্ৰয়োজনীয় প্ৰণালীটো বিচাৰি পালোঁ। ইয়াতে শ্ৰীমায়ে এটা প্ৰশ্নৰ উত্তৰত যি কথা উল্লেখ কৰে সেইটো আলোচনা কৰা প্ৰাসংগিক হ'ব। প্ৰশ্নটো হ'ল, মা, শ্ৰী অৰবিন্দক জনাৰ পূৰ্বে তোমাৰ বাৰু তেওঁৰ সৈতে কিবা যোগাযোগ আছিলনে? কাৰণ মোৰ কিছুমান গ্ৰন্থ আছে য'ত কোৱা হৈছে যে তুমি আৰু শ্ৰী অৰবিন্দই প্ৰায় একেই কামেই কৰিছা। শ্ৰীমায়ে উত্তৰ দিলে, তেওঁৰ আৰু মোৰ কাম একেটাই, কাৰণ তেওঁৰ আৰু মোৰ প্ৰেৰণাৰ উৎসও একেটাই, সেয়া হ'ল পৰমজন। এই উক্তিটো আমি পাওঁ আন এখন গ্ৰন্থ হাৰ মিৰাকিউলাছ টাচ পৃষ্ঠা 53। এই ক্ষেত্ৰত এজন শিষ্য অমল কিৰণৰ উক্তিলৈ লক্ষ্য কৰিব পাৰি, যি অতি প্ৰাসংগিক। সমগ্ৰ সত্যৰ দিশ নিৰ্ণয় তেতিয়াহে হয়গৈ যেতিয়া আমি উপলব্ধি কৰোঁ যে যিজন শ্ৰী অৰবিন্দই ইংলেণ্ডত বহুল পশ্চিমীয়া শিক্ষা পাইছিল, ইংৰাজী ভাষাত সৃষ্টিশীলতাৰে লিখিছিল আৰু অতি সহজেই ইউৰোপৰ সংস্কৃতিত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন, যি সংস্কৃতিৰ মাজত তেওঁ সিঞ্চিত আছিল, সেই শ্ৰী অৰবিন্দই ভাৰতবৰ্ষক তেওঁৰ কৰ্মৰ ক্ষেত্ৰ কৰি ল'লে। মাথো ৰাজনৈতিকভাৱেই নহয়, কিন্তু সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱেও। এই দেশৰ সমগ্ৰ মনীষাৰ আত্মীকৰণ কৰিলে আৰু ইয়াক তেওঁৰ নিজৰ জীৱনৰ মূল উৎস কৰি তুলিলে। আত্মিক সংস্কৃতিৰ এক অসাধাৰণ ইতিহাস, এক প্ৰাণোচ্ছল মনস্তাত্ত্বিক পৰিৱেশৰ সমাৱেশ, আত্মাৰ সকলো ৰূপৰ মাজত জীৱন আৰু শক্তিৰ প্ৰবাহ আৰু আত্মাৰ শক্তিয়ে সম্ভৱ কৰি তোলা নতুন বিৱৰ্তনৰ বাবেই ভাৰত মাতৃয়ে নিজৰ বুকুৰ মাজতেই
আধ্যাত্মিক সঁহাৰি আৰু বিকাশৰ এক পৰম সম্ভাৱনা ধাৰণ কৰিছে। সেইবাবেই শ্ৰী অৰবিন্দই এজন ভাৰতীয় হিচাপে আহিলে আৰু আধ্যাত্মিক স্পৃহাৰ মহান বিশ্বজনীন সমন্বয়কৰণৰ বাবে পশ্চিমলৈ গৈ পাশ্চাত্য ভাৰতলৈ আনিলে। আকৌ শ্ৰীমা পশ্চিমৰ পৰা আহিলে, পিছে তেওঁৰ মাজত থকা শাশ্বত ভাৰতীয়গৰাকীক ধাৰণ কৰি, যি আকৌ জন্মৰে পৰা দিব্য অন্বেষণকাৰী আৰু দিব্য সিদ্ধা। আৰু শ্ৰী অৰবিন্দৰ সৈতে শক্তি মিলিত হ'ল নিজৰ ভাৰতীয় ঠাঁচৰ পশ্চিমীয়তা আৰু শ্ৰী অৰবিন্দৰ পশ্চিমীয়া ঠাঁচৰ ভাৰতীয়তাৰ পূৰ্ণতা ঘটাবলৈ, যাতে সমগ্ৰ মানৱ জাতিয়ে এই ভূমিৰ পৰা ৰহস্যময় পুষ্টি আহৰণ কৰিব পাৰে আৰু অতি মানসত্বৰে সমৃদ্ধ হৈ উঠিব পাৰে, য'ত বিস্ময়কৰ অৱতাৰীয় সঁচ প্ৰায়েই সিঁচি গৈ থকা হৈছিল। শ্ৰীমায়ে শ্ৰী অৰবিন্দৰ মাজত সেই সৰ্বসম্পন্নকাৰী অৱতাৰজনক দেখিবলৈ পাইছিল আৰু শ্ৰী অৰবিন্দই শ্ৰীমাৰ মাজত দেখিছিল সেই শক্তিক, যি আগলৈ গৈ তেওঁৰ যোগক পাৰ্থিৱ ইতিহাসৰ নতুন অধ্যায়ৰ সংগঠিত আৰম্ভণি কৰি তুলিব। 1914 চনৰ 29 মাৰ্চ তাৰিখে প্ৰথমবাৰৰ বাবে হোৱা সাক্ষাতত তেওঁৰ আৰু শ্ৰী অৰবিন্দৰ মাজত থকা প্ৰকৃত সম্বন্ধ, যাৰ বিষয়ে তেওঁ এক চমু কিন্তু অৰ্থপূৰ্ণ বাক্যৰে প্ৰকাশ কৰিছিল, সেয়া হয়তো তেওঁৰ চেতনাত উজ্বলি উঠিছিল। ই আছিল, "Without him, I exist not. Without me, he is unmanifest." অৰ্থাৎ তেওঁৰ অবিহনে মোৰ কোনো অস্তিত্ব নাই আৰু মোৰ অবিহনে তেওঁ অপ্ৰকাশিত। এই সমূহ জাগতিক ঘটনাৰ প্ৰবাহলৈ সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলে আমি নিশ্চিতভাৱে সেই অনাগত দিব্য পৰিঘটনাৰ আগমনিৰ বাৰ্তাকেই পাওঁ, যি তেওঁ নিজেই পৰৱৰ্তীকালত ভৱিষ্যতৰ ভেদ বুলি পৰিচিতি লভা তেওঁৰ মহাকাব্যিক ৰচনা সাবিত্ৰীত ইংগিত দি থৈ গৈছে। এই দিব্য অৱতাৰদ্বয়ৰ মৰ্ত্যৰ জন্ম যে এই পৃথিৱী আত্মাৰ এই কাতৰ প্ৰাৰ্থনাৰ সঁহাৰি ৰূপে অহা এক দিব্য উপহাৰ, এইটো স্পষ্টৰূপে পৰিলক্ষিত হয় আমি উল্লেখ কৰিবলৈ আগবঢ়া সাবিত্ৰীৰ এই বিশেষ পেছেজটোত। A world's desire compelled her mortal birth. One, in the front of the immemorial quest, protagonist of the mysterious play in which the unknown pursued himself through forms and limits his eternity by the hours, and the blind void struggles to live and see. A thinker and toiler in the ideal's air, brought down to earth's dumb need her radiant power. His was a spirit that stooped from larger spheres into our province of ephemeral sight. A colonist from immortality, a pointing beam on earth's uncertain roads. His birth held up a symbol and a sign. His human self, like a translucent cloak, covered the all-wise who leads the unseen world. Affiliated to cosmic space and time, and paying here God's debt to earth and man, a greater sonship was his divine right. Yeah, Savitri, Book 1, Canto 2. ইয়াৰে অসমীয়া অনুবাদটো মই পঢ়ি দিছোঁ। জগতৰ এক আকাংক্ষাই দিব্য নাৰীক বাধ্য কৰিলে মৰ্ত্য জন্মৰ বাবে।
অবিস্মৰণীয় অন্বেষণৰ পথৰ সন্মুখভাগত ৰৈ নায়ক তেওঁ সেই অদ্ভুত নাটৰ, য'ত অজ্ঞ পৰম জনাই নিজকে অনুসৰণ কৰি যায় নানা ৰূপৰ মাজেৰে আৰু নিজৰ শাশ্বতক সীমাবদ্ধ কৰে কালৰ মাজত। অন্ধ শূন্যতাই তাত জীয়াই থাকিবলৈ আৰু চাবলৈ সংগ্ৰাম কৰে। মনীষী আৰু সংগ্ৰামী তেওঁ আদৰ্শৰ পৰিৱেশত পৃথিৱীৰ মুঠ প্ৰয়োজনৰ বাবে নমাই আনিলে দিব্যনাৰীৰ সমুজ্জ্বল শক্তি। আত্মা তেওঁৰ অৱতীৰ্ণ হৈছিল সেই বিশালতৰ ভূমিৰ পৰা আমাৰ নশ্বৰ দৃষ্টিৰ এই অঞ্চললৈ। অমৰত্বৰ ঔপনিৱেশিক তেওঁ, পৃথিৱীৰ অনিশ্চিত সকলো পথতেই দিগদৰ্শী ৰশ্মিবিন্দু। তেওঁৰ পাৰ্থিৱ জন্মই তুলি ধৰিছে এটি প্ৰতীক, এটি সংকেত। তেওঁৰ মানৱী আধাৰ শস্য পৰিধানসমূহ ৰাখিলে আৱৰি সেই সৰ্বজ্ঞজনাক, যি অন্ধ জগতক আগবঢ়াই নিয়ে। মহাজাগতিক ক্ষেত্ৰ আৰু কালৰ অন্তৰ্ভুক্ত তেওঁ পৰিশোধ কৰে ইয়াত পৃথিৱী আৰু মানুহৰ ওচৰত ভগৱানৰ ঋণ। এক মহত্বৰ পুত্ৰত্ব আছিল তেওঁৰ দিব্য অধিকাৰ। এয়াই হ'ল আজিৰ আলোচনাৰ বিষয়বস্তু আৰু সাবিত্ৰীৰ সেই সুন্দৰ বিশ্বজনীন আৰু বিশ্বক ইয়াৰ পৰৱৰ্তী চেতনাৰ পৰৱৰ্তী স্তৰলৈ আগবঢ়াই লৈ যোৱাৰ প্ৰস্তুতিৰে তেওঁলোকৰ যি মহাভিযান, সেই মহা অভিযানক আমি সশ্ৰদ্ধ প্ৰণাম জনাওঁ আৰু আমাৰ প্ৰয়াস সদায় যেন অটুট থাকে প্ৰতিটো মুহূৰ্ততে। তেওঁলোকৰ এই চেতনাৰ অভিযানত আমাৰ সহযোগিতাৰ বাবে এই প্ৰাৰ্থনাই। জয় মা।